ৰঙালী বিহুৰ পূৰ্বে এবাৰ উত্তৰ গুৱাহাটীবাসীলৈ এটা ভাল খবৰ আমি জনাব বিচাৰিছো। এবাৰ উত্তৰ গুৱাহাটীবাসীয়ে এটা নতুন খবৰ লাভ কৰিব ৰঙালী বিহুৰ প্ৰাক্ষণত আৰু উত্তৰ গুৱাহাটীবাসীলৈ এই ভাল খবৰ কঢ়িয়াই আনিছে SBI আৰু SBIৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত পৌৰসভালৈ আগবঢ়োৱা হৈছে দুখনকৈ বাহন। উত্তৰ গুৱাহাটী পৌৰসভাক ভাৰতীয় ষ্টেট বেংকে দুখনকৈ বাহন প্ৰদান কৰিছে সহদেশ কঢ়িওৱা আৰু জাবৰ সংগ্ৰহ কৰা ভান। SBIৰ আমিনগাঁওস্থিত গুৱাহাটী মাণ্ডলিক কাৰ্যালয়তে এই সন্দৰ্ভত আজি বিশেষ কাৰ্যসূচী হৈ যায়। কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপস্থিতিতে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু উত্তৰ গুৱাহাটীবাসীলৈ এই সময়ছোৱাত ভাল খবৰ, কাৰণ জাবৰ কঢ়িওৱা বাহনৰ লগতে তেওঁলোকে সহদেশ কঢ়িওৱা এখন বাহন তেওঁলোকৰ বাবে আগবঢ়োৱা হৈছে। পৌৰসভালৈ আগবঢ়োৱা হৈছে ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত। ষ্টেট বেংক অফ ইণ্ডিয়াই আজি আমাক মিউনিচিপাল বোৰ্ডক উত্তৰ গুৱাহাটী মিউনিচিপাল বোৰ্ডৰ কাৰণে দুখন গাড়ী প্ৰভাইড কৰিছে আৰু এখন আপোনালোকে দেখিছে যে গাৰ্বেজ কেৰিং ভান তেওঁলোকে এইখন ডনেট কৰিছে CSR এক্টিভিটিৰ ফালৰ পৰা, আৰু লগতে আৰু এখন তেওঁলোকে আমি অনুৰোধ জনাইছিলোঁ যে আমাক ইয়াতে এখন মৰ্চুৱাৰী ভান মানে স্বৰ্গৰত এখন দৰকাৰ, কাৰণ মিউনিচিপাল বোৰ্ডত তেনেকুৱা নাছিলে সুবিধা, গতিকে বহুদিনৰ পৰা অভাৱ আছিলে। যেতিয়া কথাটো কোৱা হ'ল, অনুৰোধ জনোৱা হ'ল, তেতিয়াই তেওঁলোকে বদান্যতাৰ পৰিচয় দিলে আৰু খুব কম দিনৰ ভিতৰতে তেওঁলোকে দুইখন গাড়ী এৰেঞ্জ কৰিলে আৰু আজি আপোনালোকৰ সন্মুখত দুইখন গাড়ী আছে। আৰু আজিৰ দিনটোত যিহেতু বছৰটো ফাইনেন্সিয়েল ইয়াৰটো আজি অন্তিম দিন, সেইকাৰণে আজিৰ দিনত তেওঁলোকে আমাক প্ৰশাসনক হেণ্ডঅভাৰ কৰিছে, মিউনিচিপাল বোৰ্ডক হেণ্ডঅভাৰ কৰিছে আৰু আমি আশা কৰিছোঁ যে ষ্টেট বেংকৰ আমাৰ জেনেৰেল মেনেজাৰ আমাৰ অমৰেশ ঝা মহোদয় আমাৰ লগত আছে আৰু গোটেই ষ্টেট বেংকৰ টিম, আমাৰ চিফ মেনেজাৰ, ৰিজনেল মেনেজাৰ সকলো আছে আৰু তেওঁলোকে সম্পূৰ্ণ সহায় আৰু সমৰ্থন আগবঢ়াইছে আৰু ইয়াৰ ফলত আমি আশা কৰিছোঁ যে উত্তৰ গুৱাহাটী মিউনিচিপাল বোৰ্ডৰ বহুদিনীয়া অভাৱ পূৰণ হ'ব, গাৰ্বেজ ডিস্পোজেলৰ ক্ষেত্ৰত আমি ভাল কাম কৰিব পাৰিম। आज भारतीय स्टेट बैंक की तरफ से ये दो गाड़ियां दी गई हैं, एक गार्बेज टिपर और एक हर्ष वैन जो स्वर्गद्वार वैन है। स्टेट बैंक ऑफ इंडिया की तरफ से मैं आभार व्यक्त करता हूं DC कामरूप रूरल मिश्रा सर का कि उन्होंने हमें ये एक मौका दिया जिसके थ्रू हम लोगों के साथ जनता के और ज़्यादा नज़दीक आ सके। और जैसे कि भारतीय स्टेट बैंक की परंपरा है, वो अपनी CSR एक्टिविटी के अंतर्गत इस तरह के काम जो जनता के काम हो, जो गरीब और लोग के उपयोगी काम हो, उस तरह के काम हम करते आए हैं। इस साल ये चौथा ओकेजन है जब ये दोनों गाड़ियाँ म्यूनिसिपैलिटीज़ को दी जा रही हैं और हमें बहुत खुशी है कि हम नॉर्थ गुवाहाटी म्यूनिसिपैलिटी और यहाँ के लोगों के और ज़्यादा काम